যোৱাকালি কমেণ্টত কৈছা 4,000 পাই যাবি বুলি। 4,000 দিলে কি হ'ব এতিয়া? 4,000 এবাৰ দিছিল ঘূৰাই, যেতিয়া ভিডিঅ' কৰিছিল তেতিয়া দিয়ে। মানে পইচাৰ নাম গোন্ধই নাই। ইমান যদি দমত কথা কওঁ তেতিয়াই দিব লাগে। 4,000 প্লাছ গাড়ী ভাড়া 2,000, মই 2,000টোত ইণ্টাৰেষ্ট নধৰোঁ, 4,000টোত ইণ্টাৰেষ্ট হৈ পেলাই আজি জুলাই পৰিছে 5,200 টকা ইণ্টাৰেষ্টে হৈছে, 9,200 টকা প্লাছ 2,000 টকা 11,200 টকা জুলাই 20 তাৰিখৰ ভিতৰত লাগিব। যদি জুলাই 20 তাৰিখৰ ভিতৰত নাপাওঁ আৰু 400 টকা ইণ্টাৰেষ্ট পৰিব। মই 4,000 বা কমকৈ দিলে নলওঁ। প্ৰথম কথা হ'ল, প্ৰথম কথা কাৰণ তই বেপাৰী কৈয়ে থাক ধাৰত কাছত, ধাৰত দিলে মানুহে ইণ্টাৰেষ্ট লয়। এতিয়া মই ধাৰতে দিছোঁ বুলি ধৰিলোঁ, তোৰ প্ৰত্যেকটো কথাই কৈছোঁ। আৰু ফোন ধৰিবৰ কাৰণে দম নাই, ক'ব ফোন এইবোৰ শুনিবৰ কাৰণে মোৰ হেৰি নাই। শুনিবৰ কাৰণে হেৰি নাই নহয়, তই চোৰৰ দৰে পলাইছ। সেই লগাই মেলি চোৰৰ দৰে পলাই গৈছ, তাৰপিছত ফোন নধৰে, তাই ভয়তে নধৰক, ভয়ত কঁপি যা। কাৰণ কি তোৰ ঘৰৰ চবৰে লগত লাগে। মই দেখিলোঁ এতিয়া জাজনীৰ কথা কওঁ যে জাজনী সাপ ওলাইছে আমাৰ ঘৰত এজনী, মানে জাজনীৰ আৰু পুৰুষবিলাকক বদনাম কৰ তই। এতিয়া মেট্ৰিকৰ চাৰ্টিফিকেটৰ কথা ক'লি, এটা কমেণ্টত দিছ যে প্ৰয়োজন নাই দেখাবৰ কাৰণে। তই প্ৰথমতে মেট্ৰিক পাছ বুলি মানে মোক মিছা কৈ থৈছ, মোক মিছা। আৰু বহুতকে কয় ইনবক্সত কিজানি এতিয়া কৈছিল ন লাষ্টত যে থেৰাপি চেণ্টাৰটোত আহি পেলাই কাম কৰি পেলাই মিছা মাতিব শিকিছোঁ। তাতে কি মিছা মাতিব লাগে কামৰ ক্ষেত্ৰত? মানে তই নিজকে থেৰাপিষ্ট বুলি কওঁ কিজানি মানুহক। মই গমেই পাইছোঁ। আৰু এতিয়াতো বহুত চালোঁ, তত মস্ত চালোঁ, জানোৱে মই কৈ আছোঁ দেখোন আজিকালি বৈদ্য মিছা। আৰু এটা এটাকৈ ধৰিছোঁ, প্ৰত্যেকটো কমেণ্টৰ মই ৰিপ্লাই দিছোঁ যে মই মাজত দুখৰ কাৰণে আহা বুলি কওঁ। এইটোও চা, নৱেম্বৰৰ 4 তাৰিখৰ মেছেজ, গিৰিয়েকৰ লগত লাগিছ। তাৰপিছত গিৰিয়েকৰ কথা ইমান কৈ থাকে, দুজন ল'ৰাক গ্ৰুপত, সেই বাইদেউজনী শিৱসাগৰত লগ পোৱা বাইদেউজনীয়ে মই যাই পেলাই সুধিব লগা হ'ল মোৰ ভণ্টিক কিয় বেয়া লিংক দিছে বুলি আপোনাৰ হাজবেণ্ডে। কিন্তু তই ধুনীয়াকৈ মিলি থাক, ইপিনে পুৰুষজনক বদনাম কৰি দিছ যে বয়সস্থ মানুহজনে তোক হেৰিত বেয়া লিংক দিছে বুলি। তই সেইপিনে ধৰ বেংগলোৰ আৰু দেৰগাঁৱত চুপি চাই থাক সিহঁতৰ এলপিবিলাক, সেইকাৰণে চিচি চাই থাক। তাৰপিছত মোক ছাৰ বুলি মাতা বুলি কৈছিলি, কিন্তু সেইটো মই দেখা নাই। মোক আনি পেলাই স্ক্ৰীণশ্বট কোনো নহয়, এই মৰিগাঁৱে আনি দিছ, মৰিগাঁৱে আনি দেখাইছিল মোক ভিতৰতে। কিন্তু কমেণ্টটোত ধুনীয়াকৈ তাই দেখায় যে তাই গমেই নাপায় একো। কোনে বা দিছে কমল দা ছাৰ বুলি, কেনেকুৱা মেণ্টেলিটি হ'ব, কিবা কিবি লিখিলি তাতে। তাই কথা কওঁ মোক কোনে বা দিছে, লাষ্টত দেখাইছ কোনে বা দিছে, তই ইমান নাজানই। কিন্তু আনি দিছে স্ক্ৰীণশ্বটটো এই মোক এফবিটোত খুচৰি আনি দিছে এই মোক স্ক্ৰীণশ্বটটো। তাৰপিছত আৰু বহুতৰ নহয়, কিবা ষ্টেডিয়ামত কোনোবা মানুহে তোক সেইকাৰণে লাষ্টত তই ক'লি নহয়, মই যেতিয়া ধৰিছিলোঁ ষ্টেটাছটোত পতন মোৰ খং উঠিছে। ল'ৰাটোক বেলেগ মিনিঙত লগাই দিছে, তই ডাইভৰ্চি হ'ব ই হ'ব, সেইবোৰ যাত মোৰে বেয়া লাগিছিল, ঘৰ এখন ধ্বংস হ'ব। তাই লগাই দিছে বেলেগ মিনিঙত যাই পেলাই। তাৰপিছত ফোন নধৰে। কিমান ভয়াটোৰ কিমান বস্তু হ'ব এই চালাক বস্তু। আৰু পইচাটো মই 4,000 দিলে মই নলওঁৱে। 11,200 টকাৰ তলত যদি জুলাইৰ আগত নাপাওঁ মই নলওঁৱে পইচা। ইণ্টাৰেষ্ট বাঢ়ি যাব আৰু 400 টকা কয়। এইকেইটা চাচোন মেছেজ কোনে দিয়। কাৰণ কি তই মিছা কথা কৈ বেলেগ কমেণ্ট দিয়, বিৰাট বেলেগ কমেণ্ট দিয়া। সেইকাৰণে তোক বৰ বেয়া ৱৰ্ড যে কয় গিৰিয়েৰে, সেইকাৰণে কৈছিল নহয় বৌ নক'ব লগা কথাবিলাক কয় কমল দা আহি পেলাই ৰাতি মোকে মাৰে, মোৰ কাৰণে হ'ল বোলে চব, দাদাক ঢুকাল, তোৰ কাৰণে ঢুকাল। সেইবোৰ হয় কিজানি, তোৰ কিবা এটা আছে হয়তো। মই সেইকাৰণে এনেই নামাৰে তোক এনেই নামাৰে। আমাৰ আগত কয় এইবোৰ আৰু ইপিনে কয় এইবোৰ। আৰু তই ক'লি না লাষ্টত যে ঘৰৰ পৰা প্ৰত্যেক মাহতে পাওঁ, এইবোৰ শুনি থাকোঁ, কেইবাৰ শুনো। ওলাই যোৱাৰ কাৰণে মৰিগাঁৱত কোনোবাই ক'লে নহয় সিহঁতক বোলে জ্বলাই আছ, নাচি জ্বলাই আছ। তোক ক'লে নহয় বেলেগ মতাৰ লগত লিলিং লালাং আছে বুলি, ক'ৰবাত কিবা আছে যদি আমিও কেনেকৈ জানিম। মই থাকোঁ গুৱাহাটীত, তই থাক মৰিগাঁৱত, তই ভিতৰৰ কথা কি জানিম, ক'ৰবাত থাকিব পাৰে। কাৰণ মই জানিব লাগিছিল ইমান বছৰ আগতে পলোৱা এজনী ছোৱালী কিমান খুংখাৰ হ'ব লাগিব, কিমান চালু হ'ব লাগিব। কাৰণ ঘৰত তাই এখন ফেমিলি হৈ গৈছে, ইমান মাইকী এটা হ'ব লাগিব। মোতকৈ 6 বছৰ সৰু, কিন্তু চব মিছা দেখোন, চব মিছা। আৰু পুৰুষবিলাকক সেনেকৈ বদনাম কৰ ভিতৰে কৈ আৰু নাৰীবিলাককো সেনেকৈ কৰ। তই ভিতৰে জাজনীৰ কথা ক, অংকৰ কথা
আচলতে দন্দুৰী তই মই এতিয়া জানো বাকী বাদ দে ইমান যদি লেভেল আছে পইচা 20 তাৰিখৰ আগত ঘূৰাবি নহ'লে আৰু ইণ্টাৰেষ্ট পৰিব 11,200 পৰা মই কৈ থৈ দিছোঁ দে মই তলত নলওঁৱে তৰো পইচা নিদিওঁ এবাৰ দিছিল ঘূৰাই তেতিয়া ভিডিঅ' পঢ়াৰ কাৰণে দিছিল ক'ত ডিচেম্বৰতে দিয়াৰ কথা তাই তেতিয়া নিদিয়ে তেতিয়া সেই মাৰ্চ মানত তেতিয়া কিয় লাজ থাকিলে লাজ লাগে কাৰণে ফোন ধৰিব নোৱাৰা লাজ লাগে তোৰ লাজ লাগছে এতিয়াও লাজে লাগে নাই নেকি লাজে নাই তোৰ নাকফুলি পিন্ধিবি নিখুৰ মস্ত নাকফুলিটো কৈছে এজনী ভণ্টি সেইবিলাক নাকফুলি পিন্ধা এনেকুৱা টাইপৰ কেনেকুৱা লাগে বুলি নকওঁ আৰু সেইটো এইটো দেখাই থৈ যাম 2023 নৱেম্বৰৰ 4 তাৰিখৰ মেছেজ মন্দিৰৰ লগত হাজবেণ্ডৰ লগত কাজিয়া ঘৰৰ পৰা ওলাই আহিলোঁ খঙতে আমাক কিয় কওঁ ভাইটিটো এনেকৈ চাই আছে তাৰপিছত তই দিছ 1.5 ঘণ্টা হ'ব ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়ালৈকে এবাৰো কল নকৰিলে ক'ত আছোঁ কি কৰিলোঁ আছোঁ নে মৰিলোঁ খবৰ এটা নাই ধিক্কাৰ লাগিছে নিজৰ কাজিন ধিক্কাৰ লাগিছে তই নিজে কাজিয়া লাগিছ তই ওলাই গৈছ তোক ফোন কৰিব তহঁতৰ মেটাৰ আমাক কি কৈ থাক তাৰপিছত আছা ক'ত এতিয়া সি সুধিলে মামাৰ ঘৰত আছ দেখিছা মামাৰ ঘৰতে যাই পেলাই লুকাই আৰু মোক কয় কেতিয়াবা কমল দা আপোনাক সুধিলে নক'ব দেই হাজবেণ্ডে ক'ত আছোঁ বুলি মই কিয় কোৱা নোকোৱাত হেৰিত ফাঁচিমহে সেইবোৰ আহিব দিয়া কাইলৈ নিবলৈ সি ক'লে আহিব দিয়া কাইলৈ নিব একেলগে হাজবেণ্ডে তই কাজিয়া লাগবি সদায় কিমান কৈ থাক তথাপি মাফ কৰি দি আছিলোঁ একো হাজবেণ্ড ৱাইফৰ মাজতো নোমাওঁ গ্ৰুপত নিজে কওঁ তই কমেণ্টত মিছা মাতা নহয় সেইকাৰণে এইবিলাক প্ৰুফ মই কৈ দি আছোঁ ওলাই আহিলোঁ নিজে কৈছিল ওলাই আহিলোঁ এবাৰো কল নকৰিলে মই মৰিলেও অকণো দুখ নহ'ব চাগে ৰাতিখন অকলে ওলাই আহিছোঁ অকণো চিন্তা নহয় ৰাতিখনতো অকলে ওলাই যা সদায় লাগি মেলি সেইটো আৰু কি কথা এতিয়া মই ক'লোঁ এতিয়া নিচাত আছে যে ৰাতিপুৱা কৰিব নিচাত আছে ৰাতিপুৱা কৰিব সেইটোৱে আৰু তাতকৈ কি ক'ম তই ক'লি নকৰে অকৰা আছে বহুত হাজবেণ্ডৰ কথা এনেকৈ কৈ থাকে হাজবেণ্ডটোতো গমেই নাপায় আমাক গ্ৰুপত কৈ থাকে এইবোৰ কৰিব মই কৈছোঁ তাৰপিছত নিজে কৈছে পাৰিলে মানে হাজবেণ্ডে পাৰিলে শুই উঠিয়ে আকৌ ড্ৰিংক কৰিব যাব হাজবেণ্ডৰ কথা সেয়ে কৈয়ে থাকক মই সুধিব গৈছোঁ নেকি পিছত কবি কিয় দুখত আছে মোক মই সুধিব যোৱা বুলি কমেণ্টত কি মিছা কৱে আৰু এটা দিওঁ মেছেজ তই পুৰুষক কেনেকৈ বদনাম কৰ ঘৰৰ ওচৰৰ বা এগৰাকীৰ হাজবেণ্ড পুলিচ কৰে ভিন্দ বুলি মাতোঁ ষ্টেডিয়ামত খোজ কাঢ়িব গ'লে লগ পাওঁ মেছেঞ্জাৰত মেছেজ কৰি আগতে ৰিপ্লাই নকৰোঁৱে এদিন ষ্টেডিয়ামত লগ পাই ক'লে তুমি নামাতা কিয় ৰিপ্লাই নকৰা সেয়ে এদিন মেছেজ ৰিপ্লাই কৰিলোঁ এতিয়া ৰাতিপুৱা মেছেজ মৰ্ণিং 5টাত মেছেজ একো বেয়াকৈ কৰিব নোৱাৰোঁ ক'ব নোৱাৰোঁ হাজবেণ্ডকো ক'ব নোৱাৰোঁ কি কৰিম ভাবি পোৱা নাই সেই বস্তুটো মোক ইয়াক কি কৰিম ভাবি পোৱা নাই সেই পুলিচ বোলা মানুহজনে বোলে তোক মেছেজ কৰে এতিয়া এটা কথা কওঁ এই মেছেজটোৰ আগত আৰু এটা কৈছিলি তোক এদিন ধৰিছিল ষ্টেডিয়ামত কোনোবাই কিবা কৈছিল পুলিচ এজনৰ লগত ঘূৰা বুলি কি হ'ব এখেতৰ লগত তই ফুৰিছিলি সেই তেতিয়া কৈছিল কিবা হেৰি আছে বুলি তেতিয়া যাই পেলাই যে সেই মানুহটোৰ লগত লাগিছিলি বুলি ক'লি ষ্টেডিয়ামত সেই মানুহটোৰ লগত লাগিছিলি সেই মানুহটোৰ লগতো লাগিলি যে তোৰ কিবা আছে কিয় আহে ইয়াতে সদায় কৰিলে কিবা তেতিয়া ক'লি নহয় কমলা এটা পুলিচ ভিন্দ এজনৰ লগত ফুৰোঁ হেৰি হৈছে কি হ'ব এদিন লগ পোৱা তাৰপিছত এই ভিন্দটোত মানে তোক বেয়া মানে মেছেজ কৰি থাকে মানে তাৰপিছত এখেতৰো বদনাম কৰিলি মোৰ মনত আছে বেলেগ কথা নহয় মোৰ মনত আছে দেখাই দিব পাৰোঁ কাৰণ কি সেই মানুহটোকো ধৰিছিলি মানুহজনে কৈছিল এই কিয় আহে ফুৰিব সদায় অমুকৰ লগত ঘূৰে তেতিয়াহ'লে এই মানুহজনৰ লগত ঘূৰা বুলিয়ে কৈ আছিলে ফুৰো ষ্টেডিয়ামত খোজকাঢ়োঁ ক্ষীণাবৰ কাৰণে ওচৰৰ মানুহে যে শকত বুলি কোৱাৰ কাৰণে তই হেৰি কাৰণে ক্ষীণাব যা যে দীপিকা পাডুকন হোৱা বুলি কৈ আছিলোঁ যে এই মেছেজটোৰো বস্তুটো আৰু আছিল তই আগৰে পৰা ঘূৰি আছিলি তাৰপিছত কৈ আছিলে কমলা চিনাকি ভিন্দ এটাৰ লগত ঘূৰোঁ সেই মানুহটোক ধৰিলি কিন্তু এই মেছেজটো সেই মানুহজনকো বদনাম কৰিলি কিমান কথা মনত ৰাখোঁ তই পাহৰি গ'লি যে আগতে কৈ দিছ পুলিচ এজন ভিন্দ এজনৰ লগত ঘূৰোঁ সেইকাৰণে সেই আহি পেলাই মোক জ্বলন ধৰি পেলাই হেৰি কৈছে তোৰ এইবোৰে শুনি থাকোঁ এইবোৰ বস্তুৱে শুনি থাকোঁ মানে এই মানুহজনকো হেৰি কৰিলি পুৰুষক এনেকৈ ভিতৰকৈ আমাক লগত বদনাম কৰিলি বেলেগ বাদ দে মোক
যিখিনি ইণ্টাৰেষ্ট হৈছে হেৰি হৈছে জুলাইৰ 20 তাৰিখৰ আগত ঘূৰাই দিয়ে, নহ'লে আকৌ ইণ্টাৰেষ্ট বহি যাব। বহুত দেৰিয়ে কৰি আছ, পাবি দে বুলি বেয়া দমত দিছ দেখোন, পাবি দে, নিদিয় কিয়? আজিয়ে ঘূৰাব লাগিছিল, পইচাবিলাক ক'ত ৰাখি থৈ দিয়? ইমান যদি হেৰি আছে সেইটো ঘূৰাই যা।